নমস্কাৰ। আজি মই আপোনালোকলৈ পনীৰৰ নতুন এটা ৰেচিপি লৈ আহিছোঁ। আপোনালোকে এইদৰে বনাই খাব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। প্ৰথমতে মই কেৰাহী এখন গেছত দি দিছোঁ। ইয়াতে মই 2 চামুচ জোখত সৰিয়হৰ তেল দি দিছোঁ। তেলখিনি ভালদৰে গৰম হৈছে। এতিয়া মই ইয়াতে শুকান জলকীয়া 4টা দি দিছোঁ। আধা চামুচ জিৰা দি দিছোঁ, গোটা জিৰা। ইয়াতে মই লং 2টা আছে, ডালচেনি আৰু জালুক এইদৰে দি দিছোঁ। এচামুচ চাউল দি দিছোঁ। এতিয়া শুকান বস্তুখিনি এইদৰে এবাৰ লৰাই লৈছোঁ। এতিয়া ইয়াতে মই ডাঙৰ পিঁয়াজ এটা এইদৰে কাটি এইদৰে দি দিছোঁ। সৰু পিঁয়াজ হ'লে 2টা দি দিব। পিঁয়াজখিনি অলপ ভালদৰে ভাজি লওঁ। ইয়াত মই এচামুচ বুট দাইল দি দিছোঁ। মই পিঁয়াজখিনি দেখিছেনে ভালদৰে ভাজি ল'লোঁ। এইদৰে ভাজি ল'ব। এতিয়া ইয়াতে মই ডাঙৰ বিলাহী এটা এইদৰে কাটি দি দিছোঁ। এতিয়া জোখমতে নিমখ দি দিছোঁ। নিমখটো সোনকালে দিলে বিলাহীটো সোনকালে সিজি যাব। এতিয়া ঢাকনিৰে ঢাকি এইদৰে মাজে মাজে লৰাই থাকিম। এতিয়া ঢাকনি গুচাই বিলাহী সিজি আহিছে। এতিয়া ইয়াতে দি দিম মই জোখমতে হালধিৰ গুড়ি। ইয়াত মই আধা ৰেড চিলি, আধা কাশ্মীৰী মিৰ্চ এইদৰে দি দিছোঁ, 2টাই। মই নহৰুৰ গুড়ি দি দিছোঁ। আপোনালোকে কেঁচা নহৰুও দি দিব পাৰে। এইদৰে মই আধা চামুচ দি দিছোঁ। আদা গুড়ি আধা চামুচ দি দিছোঁ। কেঁচাও দিব পাৰে আপোনালোকে। এতিয়া মই ইয়াতে গৰম মছলা আধা চামুচ দি দিছোঁ। এচামুচ ধনিয়াৰ গুড়ি দি দিছোঁ। এইদৰে মিডিয়াম ফ্লেমত গোটেইখিনি মছলা মই ভালদৰে ভাজি ল'লোঁ। দেখিছেনে? এইদৰে ভাজি ল'ব লাগিব। এতিয়া মই গেছ অফ কৰি লওঁ। এতিয়া এইখিনি মই মছলাখিনি ঠাণ্ডা হৈ গৈছে। মিক্সিৰ জাৰটোত লৈ লৈছোঁ। এইদৰে লৈ ল'ব। ইয়াত মই আধা চামুচ ইলাইচি গুড়িও দি দিছোঁ। 5-6 চামুচ দৈ দি দিছোঁ। আধা চামুচৰ আধা দেখিছেনে চেনি দি দিছোঁ। এতিয়া মই কেৰাহীখন এইদৰে অলপ পানী দি ইয়াতে দি দিছোঁ। এইখিনি মই মিক্সিত পেষ্ট এটা এইদৰে ৰেডি কৰি লওঁ। মই মিক্সিত এইদৰে দেখিছেনে এইদৰে ৰেডি কৰি ল'ব। একেবাৰে মিহি কৰি ল'ব। এইখিনি মোৰ ৰেডি হৈ গ'ল। একেখন কেৰাহীয়ে লৈছোঁ মই। এতিয়া ইয়াত মই আৰু এচামুচ জোখত তেল দি দিছোঁ। তেল ভালদৰে গৰম হৈছে। এতিয়া মই ইয়াতে আৰু একো ইয়াত মই নিদিওঁ। মছলাখিনি দি দিছোঁ। এইদৰে মছলাখিনি দি একেখন হেতায়ে মই ইউজ কৰিছোঁ। ভালদৰে ভাজি ল'ম। গেছৰ ফ্লেমটো মিডিয়ামত ৰখাই এইখিনি আপোনালোকে ভাজিব। এতিয়া মই ঢাকনিৰে ঢাকি এইদৰে মিডিয়াম ফ্লেমত অলপ মাজে মাজে লৰাই থাকি মছলাখিনি ভালদৰে ভাজি ল'ব লাগিব। এতিয়া এইদৰে ঢাকনি গুচাই চাই লওঁ।
মিক্সিৰ জাৰটোত অলপ এইদৰে মই পানী দি ইয়াতে দি দিছোঁ। আপোনালোকে এবাৰ এই ধৰণে পনীৰৰ তৰকাৰীটো বনাই খাব, বহুত বেছি সোৱাদ লগা হয়। এয়া মই মছলাখিনি ভালদৰে ভাজি ল'লোঁ। এইদৰে ভাজি ল'ব। এইদৰে ভাজি থাকোঁতে কেৰাহীখনে এইদৰে দেখিছেনে মছলাৰ পৰা তেল ওলাব ধৰিব। ইয়াতে মই এতিয়া দি দিম পানী। এয়া মই এগিলাচ জোখত গৰম পানী দি দিছোঁ। গ্ৰেভিটো আপোনালোকে যিমানটো জোখত বনায় সিমানেই পানী দিব। বেছি পানী হ'লেও ভাল নালাগিব। ইয়াত আৰু একো মছলাই দিব নালাগে। মই গোটেইখিনি মছলা যিখিনি দিব লাগে দি দিছোঁ। কেৱল আপোনালোকে নিমখটো চাই ল'ব। এতিয়া ঢাকনিৰে ঢাকি এইদৰে আকৌ 2 মিনিট সময় থৈ দিম। ইপিনে 2 মিনিট সময়ো হ'ল। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই ইয়াতে দি দিম পনীৰ। পনীৰখিনি আপোনালোকে ইচ্ছা কৰিলে ভাজিও দিব পাৰে। মই নভজাকৈ এইদৰে দি দিম। আৰু 1 মিনিট সময় এইদৰে উতলাই লওঁ। মই নমাই ল'লোঁ। এতিয়া মই আপোনালোকে এইদৰে ভাত বা ৰুটি লগত বনাই খাব পাৰিব। বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।